গাইজ আজি আহিছিলোঁ পানীমূৰ ৱাটাৰফল আৰু আপোনালোকে দেখিবলৈ পাইছে যিহেতু মৰিগাঁৱৰ পৰা বহুত কষ্ট কৰি আহিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ ধুনীয়াকৈ চাই থাকক এবাৰ বেছি দীঘল নহয় 1 মিনিটৰ ভিডিঅ' বনাম এইটো আপোনালোকৰ পানীমূৰ ৱাটাৰফলটোৰ ভিডিঅ' আৰু পানী আৱাজ বহুত আহি আছে মাতটো আহিছে নে নাজানো আপোনালোকক বাকীখিনি দেখাই আছোঁ বেক কেমেৰা ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ আজি আহিছিলোঁ পানীমূৰ ৱাটাৰফল আৰু ইফালে মন্দিৰ এটা আছে আৰু ইফালে বহিব পৰা ধুনীয়া জেগাও আছে আৰু আপোনালোকক পানীবিলাক ধুনীয়াকৈ এবাৰ দেখাই দিছোঁ এনেই পানীমূৰ বুলি নকয় আৰু এইটো পিকনিক ছিজনত একদম অসমৰ বেষ্ট পিকনিক প্লেচ হয় আৰু ইমান ধুনীয়া সৌন্দৰ্যময় এইবিলাক জেগাত আহিয়ে থাকিব মন যায় যিহেতু আপোনালোকে দেখি কেনেকুৱা পাইছে জনাব আৰু চবফালে পাহাৰ আৰু এইফালে দেখিছে একে ধোঁৱা উঠা নিচিনা হৈ গৈছে পানী দেখিছেনে গাইজ একদম ইমান ধুনীয়া লাগিছে আৰু আপোনালোকে ধুনীয়া আহিব পাৰে বেলেগত যোৱাতকৈ আজি আমাৰ অসমতে ধুনীয়া জেগা আছে যিহেতু আহিব পাৰে আৰু ৰাতিপুৱা মই 4টা বজাতে ঘৰৰ পৰা আহিছিলোঁ ধুনীয়াকৈ এতিয়া 7:30 বজাত পাই গ'লোহি আৰু কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় এবাৰ জনাব এটা কমেণ্ট কৰি চাই কেনেকুৱা লাগিল ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব নতুনকৈ যিসকলে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাই আছোঁ নতুন এটা ধুনীয়া ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই